নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভাল খবৰ আহি গ'ল। নতুনকৈ আপোনালোকক 16,780টা পদ মুকলি কৰি দিলে। ইয়াৰ কাৰণে অৰ্হতা মাত্ৰ 10 পাছ হয় আৰু দৰমহা 30,000 টকাকৈ পাব। আৰু অৰ্হতা মানে 10 পাছৰ পৰা আবেদন কৰিব পাৰিব। মিনিমাম 10 পাছ হয়। 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন, BA, BSc, BCom আপোনালোকে যি কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। কি ভেকেঞ্চি আছে, লগতে কেনেদৰে আবেদন কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু ভিডিঅ'টো বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধু বান্ধৱে এনেদৰে জবৰ আপডেটসমূহ পাই থাকে। আহক কাৰ্যসূচীটো আৰম্ভ কৰোঁ। আপোনালোকক মই কৈছোৱে ভেকেঞ্চিখিনি আছে SSC MTSৰ বাবে ৰিক্ৰুইটমেণ্টৰ বাবে। ইয়াত দুই ধৰণৰ ভেকেঞ্চি আছে, এটা আছে MTS, এটা হৈছে হবলদাৰৰ ভেকেঞ্চি। MTS মানে আছে মাল্টি টাস্কিং ষ্টাফ, মানে গ্ৰেড 4 ভেকেঞ্চি আৰু গ্ৰেড 4 লেভেল, কিন্তু আপোনালোকে চেণ্ট্ৰেল পৰ্যায়ৰ কাৰণে আপোনালোকৰ দৰমহাটো ভাল পাব। আৰু হবলদাৰৰ ভেকেঞ্চি আছে যিটো MTSৰ ভেকেঞ্চি, তাৰ কাৰণে কোনো ফিজিকেল নহয়, অনলি আপোনালোকে এটা এক্সাম দিব লাগে। এক্সামটো পাছ কৰিলে আপোনালোকে চাকৰিসমূহ পাই যাব। আৰু যিটো হবলদাৰৰ ভেকেঞ্চি হয় তাৰ কাৰণে আপোনালোকে এক্সাম পাছ কৰিব লাগিব, তাৰপৰা আপোনালোকৰ ফিজিকেল হ'ব। কিন্তু MTSৰ ভেকেঞ্চিৰ কাৰণে কোনো ফিজিকেলসমূহ নহয়। আৰু ভেকেঞ্চিখিনি আছে 6 মে তাৰিখে। ইয়াত আপোনালোকে দেখিব পাইছে SSC MTS ৰিক্ৰুইটমেণ্ট, দ্য ষ্টাফ চিলেকশ্যন কমিশ্যন SSC ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। আপোনালোকে ধুনীয়াকৈ দেখিব পাইছে মাল্টি টাস্কিং ষ্টাফ আৰু হবলদাৰৰ ভেকেঞ্চি আছে। মাল্টি টাস্কিং ষ্টাফৰ কাৰণে কোনো ফিজিকেল নহয়, হবলদাৰৰ কাৰণে ফিজিকেল হ'ব। আৰু আপোনালোকে দেখিব পাৰিছে ষ্টাফ চিলেকশ্যন কমিশ্যন SSC ফালৰ পৰা আহিছে। লাষ্ট ডেট দিয়া আছে 6/6/2024। আপোনালোকে জুন মাহৰ 6 তাৰিখলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা আপোনালোকৰ হাতত নিশ্চয় এমাহ আছে। আৰু MTS আৰু হবলদাৰৰ ভেকেঞ্চি আছে। অল ইণ্ডিয়া কেণ্ডিডেটে আবেদন কৰিব পাৰিব। আৰু নেম অফ দ্য পোষ্ট হৈছে মাল্টি টাস্কিং ষ্টাফ MTSৰ ভেকেঞ্চি। কিন্তু পোষ্টৰ কথা উল্লেখ কৰা নাই। পোষ্ট আপোনালোকে 12,000 পৰা 15,000 ধৰণৰ ভেকেঞ্চি পাই যাব। আৰু নেম অফ দ্য পোষ্ট হবলদাৰ CBSE CBN হ'ব। আৰু নটিফিকেশ্যন আপোনালোকৰ ফুললি নটিফিকেশ্যনখন অহা নাই, কিন্তু আপোনালোকে ধৰি লওক সেইখন নটিফিকেশ্যন আহি গৈছে আৰু আপোনালোকৰ আজিৰ পৰা আবেদন অলৰেডি ষ্টাৰ্ট হৈ গৈছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে দেখিব পাইছে এজ লিমিটৰ ক্ষেত্ৰত MTS হবলদাৰৰ কাৰণে আপোনালোকে দেখিব পাইছে বয়সৰ সময়সীমা দিয়া আছে 18 পৰা 25 বছৰৰ ভিতৰত। আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো পাব। আৰু এজসমূহ 1 জানুৱাৰী 2024 পৰ্যন্ত গণনা কৰা হ'ব। আৰু যিটো হবলদাৰ আছে তাৰ কাৰণে 18 পৰা 27 বছৰৰ ভিতৰত আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। OBC কাৰণে 3 বছৰ, মানে OBC যিসমূহ কেণ্ডিডেট আছে তেওঁলোকে 18 পৰা 30 বছৰ পৰ্যন্ত আবেদন কৰিব পাৰিব। আৰু ST কাৰণে 5 বছৰ 32 বছৰ পৰ্যন্ত আবেদন কৰিব পাৰিব। আৰু SC কাৰণে 5 বছৰ 32 বছৰ পৰ্যন্ত আবেদন কৰিব পাৰিব। যিসমূহ PW কেণ্ডিডেট আছে তেওঁলোকে 37 বছৰ পৰ্যন্ত আবেদনসমূহ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাইছে অনলি যিসকল কেণ্ডিডেটে মেট্ৰিক পাছ কৰিছে তেওঁলোকে এই ভেকেঞ্চিসমূহৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। মেট্ৰিক পাছৰ পৰা আবেদন কৰিব পাৰিব। 10 পাছ লিখি হৈছে মেট্ৰিকুলেশ্যন পাছ লিখিছে, 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলো ধৰণৰ কেণ্ডিডেটে আবেদন কৰিব। মিনিমাম কোৱালিফিকেশ্যন আছে মেট্ৰিক পাছ। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। জেনেৰেল কেণ্ডিডেটৰ বাবে 100 ৰুপিজ, OBC কাৰণে 100 ৰুপিজ, EWC কাৰণে 100 ৰুপিজ। বাকী SC কেণ্ডিডেট হওক আৰু যিসমূহ ফিমেল আছে জেনেৰেল হওক OBC হওক ST হওক কোনো কথা নাই। সকলো ফিমেল কেণ্ডিডেটে কোনো ফিজ পে'মেণ্ট কৰিব নালাগে। অনলি জেনেৰেলৰ মেল কেণ্ডিডেটে আৰু OBC মেল আৰু EWC মেল কেণ্ডিডেটে 100 ৰুপিজকৈ পে'মেণ্টসমূহ কৰিব লাগিব। পে'মেণ্ট মোড হৈছে অনলাইন যোগে কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচিডিউৰ আপোনালোকে দেখিব পাইছে যিটো MTSৰ চিলেকশ্যন প্ৰচিডিউৰ তাৰ কাৰণে অনলি এক্সাম এটা হ'ব। এক্সামটো পাছ কৰিলে চাকৰি পাব। কিন্তু যিটো হবলদাৰৰ হয় হবলদাৰৰ কাৰণে প্ৰথমতে এক্সামত পাছ কৰিব, তাৰপৰা ফিজিকেল পাছ কৰিব লাগিব। আৰু এক্সাম পেটাৰ্ণসমূহ আপোনালোকে দেখিব পাইছে 13টা লেংগুৱেজত আপোনালোকে এক্সামসমূহ দিব পাৰিব। আছামিজতো দিব পাৰিব। যি আমাৰ অসমৰ কেণ্ডিডেটসমূহ অসমীয়াতো আপোনালোকে এক্সামসমূহ দিব পাৰিব। ইয়াত আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। আৰু কুৱেশ্যন পেপাৰসমূহ মই কৈ দিছোঁ। নিউমেৰিকেল এণ্ড মেথমেটিকেল এবিলিটিৰ কাৰণে 20টা কুৱেশ্যন আহিব, 60 মাৰ্ক থাকিব। প্ৰব্লেম চলভিং এণ্ড ৰিজনিং এবিলিটিৰ কাৰণে 20টা কুৱেশ্যন আহিব, 60 মাৰ্ক থাকিব। আৰু জেনেৰেল এৱাৰনেছৰ কাৰণে 25টা কুৱেশ্যন, 75 মাৰ্ক। ইংলিছ লেংগুৱেজ এণ্ড কম্প্ৰিহেনশ্যনৰ কাৰণে 75টা কুৱেশ্যন, 25টা কুৱেশ্যন, 75 মাৰ্ক থাকিব। তাতে 50 মিনিট পাব। আৰু যিটো ইয়াৰ কাৰণে এইটো হৈ গ'লে আপোনালোকৰ MTSৰ কাৰণে MTSৰ এইখন পেপাৰ যদি আপোনালোকে পাছ কৰি যায় তেতিয়া আপোনালোকৰ MTSৰ ডাইৰেক্ট চাকৰি হৈ যাব। আৰু যিসমূহ হবলদাৰ ভেকেঞ্চি হয় তাৰ কাৰণে PET PST হ'ব। হাইট লাগিব 157.5 চেণ্টিমিটাৰ মেলৰ কাৰণে, আৰু ফিমেলৰ কাৰণে 152 চেণ্টিমিটাৰ। আৰু মেলৰ কাৰণে ৱাকিং দিয়া হ'ব 1600 মিটাৰ 15 মিনিটত, আৰু ফিমেলৰ কাৰণে 1 কিলোমিটাৰ 20 মিনিটত।
SSC MTS হ'বলৈ চিলেবাছখনো কৈছোঁ জেনেৰেল এৱাৰনেছৰ আহিব নিউমেৰিকেল মেণ্টেল এবিলিটি এনেদৰে আপোনালোকৰ এখন চিলেবাছ থাকিব আৰু আবেদনসমূহ আপোনালোকে SSC অফিচিয়েল ৱেবছাইটত তাত আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আবেদনসমূহ ষ্টাৰ্ট হৈছে 7 মে তাৰিখৰ পৰা লাষ্ট ডেট দিয়া আছে 6 জুন তাৰিখ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু এক্সামসমূহ জুলাই আগষ্ট মাহত অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰি দিছে আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ আজি যিটো ভেকেন্সি ডিছকাছ কৰিলোঁ তাৰ আপোনালোকৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব আজিলৈকে আপুনি ভিডিঅ'ত লগ পাম